নমস্কাৰ সকলোকে স্বাগতম জনাইছো চেনেলটোৰ আৰু এটা নতুন ভিডিঅ'লৈ। সো আজিৰ ভিডিঅ'টোত আমি লাষ্ট 9 মান্থছ কাৰেণ্ট এফেয়াৰ্ছৰ জানুৱাৰীৰ পৰা ছেপ্টেম্বৰ মাহলৈকে এই 9খন মাহৰ যিখিনি ইম্পৰ্টেণ্ট ভেৰি ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছ আছে তাৰে টপ 200 MCQ ডিছকাছ কৰিম এটা ভিডিঅ'ত। সো ভিডিঅ'টো ভেৰি ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে, গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈ চাব। প্ৰতিটো কুৱেশ্যন ভেৰি ইম্পৰ্টেণ্ট হয় আৰু চিষ্টেমেটিকেলি দিয়া আছে, আপোনালোকে ভিডিঅ'টো চালে গম পাব। ভিডিঅ'টোত টোটেল 200টা MCQ দিয়া আছে আৰু শেষত আপোনালোকৰ বাবে এটা কুৱেশ্যন এৰি থোৱা আছে। ইয়াৰে পৰা এটা নাইবা দুটা কুৱেশ্যন আগন্তুক এক্সামসমূহত ডিৰেক্টলি সুধিব পাৰে, সো আপোনালোকে মন দি চাব। লগতে এইখিনিতে আপোনালোকক জনাওঁ যে আমাৰ চেনেলটোৰ দ্বাৰা এখন বুকলেট বনোৱা হৈছে, য'ত আপোনালোকে লাষ্ট 9 মান্থছ জানুৱাৰীৰ পৰা ছেপ্টেম্বৰ মাহলৈকে 1500ৰো অধিক MCQ পাব। আসাম নেশ্যনেল ইণ্টাৰনেশ্যনেল গোটেইখিনি ইম্পৰ্টেণ্ট যিখিনি কাৰেণ্ট এফেয়াৰ আছে সেইখিনি কভাৰ কৰা হৈছে। প্ৰতিখন মাহৰে 100ৰো অধিক MCQ পাব, ইম্পৰ্টেণ্ট আৰু টপিক 38 নেশ্যনেল গেমছ, আসাম বাজেট, আসাম চিভিলিয়ানছ এৱাৰ্ডছ, এইবিলাক টপিকো পাই যাব। এপইণ্টমেণ্টছ, ব্ৰিক্স সামিট MCQ ফৰ্মেটত দিয়া আছে আৰু যিবিলাক ৰিলেটেড পইণ্টছ আছে এইবিলাকো এটাচ কৰি দিয়া আছে PDF-খনত। গতিকে আপোনালোকে যদি PDF-খন পাৰ্চেছ কৰিব বিচাৰে তেনেহ'লে এই হোৱাটছআপ নম্বৰটোত আপোনালোকে হোৱাটছআপ কৰি পাৰ্চেছ কৰিব পাৰে। কুৱেশ্যন নম্বৰ 1 হৈছে হু ৱাজ দ্য চিফ গেষ্ট অফ ৰিপাব্লিক ডে 2025? 2025 চনৰ গণৰাজ্য দিৱসৰ মুখ্য অতিথি কোন আছিলে? এখেতে হৈছে তেওঁৰ নাম হৈছে অপশ্যন এ প্ৰবো সুবিয়ান্তো। প্ৰবো সুবিয়ান্তো ইণ্ডোনেছিয়াৰ প্ৰেছিডেণ্ট হয়। আৰু 2025 চনৰ ৰিপাব্লিক ডেৰ থিমটো আপোনালোকে মনত ৰাখিব, সেইটো আছিলে স্বৰ্ণিম ভাৰত বিৰাসত অৰ বিকাশ। কুৱেশ্যনটো হৈছে কুৱেশ্যন নম্বৰ 2, হুইচ এনিভাৰ্চাৰী অফ ৰিপাব্লিক ডে ৱাজ চেলিব্ৰেটেড অন 26 জানুৱাৰী অফ 2025? ইয়াৰে উত্তৰটো হ'ব অপশ্যন চি 76, অৰ্থাৎ 76তম এডিশ্যন আছিলে ৰিপাব্লিক ডে 2025টো। নেক্সট কুৱেশ্যনটো ডেষ্ট ফাউণ্ডেশ্যন ডে অফ DRDO ৱাজ চেলিব্ৰেটেড অন 1 জানুৱাৰী? 2025 চনৰ 1 জানুৱাৰী তাৰিখে ডিফেন্স ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট অৰ্গেনাইজেশ্যনত এইটো কিমান সংখ্যক প্ৰতিষ্ঠা দিৱস আছিলে? উত্তৰটো হ'ব অপশ্যন বি 67, 67 সংখ্যক প্ৰতিষ্ঠা দিৱস আছিলে DRDOৰ। DRDO এষ্টাব্লিছ হৈছিলে 1958 চনৰ 1 জানুৱাৰীত। নেক্সট কুৱেশ্যন, হু হেজ বিন এৱাৰ্ডেড উইথ দ্য নোবেল পিচ প্ৰাইজ 2025? ইয়াৰে উত্তৰটো হ'ব অপশ্যন চি মাৰিয়া কৰিনা মাছাডো। শেহতীয়াকৈ অক্টোবৰ মাহত শান্তিৰ বাবে নোবেল বঁটা মাৰিয়া কৰিনা মাছাডোক প্ৰদান কৰা হৈছে। ইম্পৰ্টেণ্ট হয় কুৱেশ্যনটো, আপোনালোকে মনত ৰাখিব। আৰু কেমেষ্ট্ৰিৰ বাবে তিনিজনে লাভ কৰিছে, তেওঁলোকৰ নাম হৈছে চুচুমু কিটাগাৱা, ৰিচাৰ্ড ৰবচন, অমাৰ এম য়াঘি। এই তিনিজন কেমেষ্ট্ৰি। ফিজিক্সৰ বাবেও তিনিজন লাভ কৰিছে, তেওঁলোকৰ নাম হৈছে জন ক্লাৰ্ক, মাইকেল ভি ডেভৰেট, জন এম মাৰ্টিনিছ। নেক্সট ফিজিঅলজি আৰু মেডিচিনৰ বাবে তিনিজনে লাভ কৰিছে, মেৰী ই ব্ৰুংকো, ফ্ৰেড ৰেমষ্টেল, চিমন চাকাগুচি। আৰু লিটাৰেচাৰৰ বাবে এজনে লাভ কৰিছে, তেওঁৰ নাম হৈছে লেজলো ক্ৰেছ না হৰকাই। এই গোটেইকেইটা আপোনালোকে মনত ৰাখিব, ভেৰি ইম্পৰ্টেণ্ট হয় নোবেল প্ৰাইজকেইটা। নেক্সট কুৱেশ্যন নম্বৰ 5, হু ইজ দ্য নিউ চিফ এক্সিকিউটিভ অফিচাৰ অফ UIDAI? UIDAI নতুন CEO কোন? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ভুৱনেশ কুমাৰ। UIDAIৰ বৰ্তমান নতুন CEO জনৰ নাম হৈছে ভুৱনেশ কুমাৰ। নেক্সট কুৱেশ্যন নম্বৰ 6, ৰিচেণ্টলি হু বিকাম নিউ চিফ ইলেকশ্যন কমিশ্যনাৰ অফ ইণ্ডিয়া? ভাৰতৰ নতুন আৰু বৰ্তমান মুখ্য নিৰ্বাচন আয়ুক্ত কোন? শুদ্ধ উত্তৰ অপশ্যন চি জ্ঞানেশ কুমাৰ। নম্বৰ 7, হু উইল বিকাম 52nd চিফ জাষ্টিছ অফ ইণ্ডিয়া ইন মে 2025? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি জাষ্টিছ BR গাভাই। জাষ্টিছ BR গাভাই অলৰেডি হৈ গৈছে, বৰ্তমান তেওঁ চিফ জাষ্টিছ 52তম, 52nd। নেক্সট কুৱেশ্যন নম্বৰ 8, হু হেজ বিন এপইণ্টেড এজ 15th ভাইচ প্ৰেছিডেণ্ট অফ ইণ্ডিয়া? 15তম উপৰাষ্ট্ৰপতি হিচাপে কাক নিযুক্তি কৰা হৈছে? শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি CP ৰাধাকৃষ্ণন। এখেতে হৈছে CP ৰাধাকৃষ্ণন, এখেতে হৈছে বৰ্তমান ভাৰতৰ উপ ৰাষ্ট্ৰপতি। হু হেজ বিন এপইণ্টেড এজ ইণ্ডিয়াছ নিউ এম্বেছাডৰ টু চাউথ কোৰিয়া? দক্ষিণ কোৰিয়াত ভাৰতৰ নতুন ৰাষ্ট্ৰদূত হিচাপে কাক নিযুক্তি দিয়া হৈছে? শুদ্ধ উত্তৰ অপশ্যন ডি গৌৰাং লাল দাস। গৌৰাং লাল দাস অসমৰে হয়, এখেতকে দক্ষিণ কোৰিয়াৰ ভাৰতৰ নতুন ৰাষ্ট্ৰদূত হিচাপে নিযুক্তি দিয়া হৈছে। কুৱেশ্যন নম্বৰ 10, শেহতীয়াকৈ ৰাষ্ট্ৰীয় ষ্টক এক্সচেঞ্জৰ অধ্যক্ষ হিচাপে কাক নিযুক্তি দিয়া হৈছে? শুদ্ধ উত্তৰ অপশ্যন ডি শ্ৰীনিবাস লিংটি। শ্ৰীনিবাস লিংটি হৈছে বৰ্তমান ৰাষ্ট্ৰীয় ষ্টক এক্সচেঞ্জৰ অধ্যক্ষ। নেক্সট কুৱেশ্যন নম্বৰ 11, হু হেজ বিন এপইণ্টেড এজ নিউ ডাইৰেক্টৰ জেনেৰেল অফ CRPF বা চেণ্ট্ৰেল ৰিজাৰ্ভ পুলিচ ফ'ৰ্চ? শুদ্ধ উত্তৰ
অপশ্যন বি জ্ঞানেন্দ্ৰ প্ৰতাপ সিং বৰ্তমান CRPFৰ নতুন ডাইৰেক্টৰ জেনেৰেলজনৰ নাম হৈছে জ্ঞানেন্দ্ৰ প্ৰতাপ সিং Question number 12 Who recently got 1-year extension as DRDO chairman শুদ্ধ উত্তৰ অপশ্যন এ ডক্টৰ সমীৰ ভি কামাত বৰ্তমান সমীৰ ভি কামাত হৈছে DRDOৰ চেয়াৰমেন Next question 2 is recently who became the new chief minister of New Delhi নতুন দিল্লীৰ বৰ্তমান মুখ্যমন্ত্ৰী কোন শুদ্ধ উত্তৰ অপশ্যন বি ৰেখা গুপ্তা হৈছে নতুন দিল্লীৰ 9th আৰু বৰ্তমান CM Question number 14 Who became the second Indian to go to space after 41 years on 25th June 2025 শুদ্ধ উত্তৰ অপশ্যন বি শুভাংশু শুক্লা হৈছে দ্বিতীয়জন ভাৰতীয় স্পেচত যোৱা 41 বছৰৰ পিছত গৈছে তেওঁ আৰু প্ৰথম ভাৰতীয় কোন আছিল সবে জানো আমি ৰাকেশ শৰ্মা Next question 2 is number 15 Sonamarg Tunnel was recently inaugurated in which state or union territory it is located শুদ্ধ উত্তৰ হ'ব অপশ্যন বি জম্মু এণ্ড কাশ্মীৰ জম্মু আৰু কাশ্মীৰ কেন্দ্ৰীয় শাসিত অঞ্চলত এই সোনামাৰ্গ টানেলটো অৱস্থিত ইয়াৰে লেন্থটো মনত ৰাখিব 6.5 কিলোমিটাৰ যিয়ে গগনগিৰ আৰু সোনামাৰ্গক কানেক্ট কৰে Next question number 16 Which city organized Mahakumbh Mela 2025 2025 চনৰ মহাকুম্ভ মেলা অনুষ্ঠিত হৈছিল প্ৰয়াগৰাজত উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত Next question number 17 Recently Kagyat Dance Festival was celebrated in which state it is celebrated Kagyat Dance Festival celebrate কৰা হৈছিল সিকিম ৰাজ্যখনত Next question Shirui Lali Festival 2025 held in which state শুদ্ধ উত্তৰ অপশ্যন বি মণিপুৰত Shirui Lali ফেষ্টিভেলটো অৰ্গেনাইজ কৰা হৈছিল Next question 2 is recently NHAI introduced advanced route patrolling vehicle to improve highway safety what is the name of the vehicle শুদ্ধ উত্তৰ অপশ্যন এ ৰাজমাৰ্গ 60 নামৰ এই ভেহিকেলখন হেহতীয়াকৈ নেশ্যনেল হাইৱে অথৰিটি অফ ইণ্ডিয়াই ঘাইপথৰ সুৰক্ষা উন্নত কৰাৰ বাবে ভেহিকেল মুকলি কৰিছে Next question number 20 Which city topped the list of million plus city population in Swachh Vayu Survekshan 2025 শুদ্ধ উত্তৰ অপশ্যন বি ইন্দোৰ মধ্যপ্ৰদেশৰ ইন্দোৰ এই চহৰখনে স্বচ্ছ বায়ু সাৰ্বেক্ষণ 2025ত মিলিয়ন প্লাস সিটি জনসংখ্যাৰ তালিকাত শীৰ্ষস্থান লাভ কৰিছে Next question number 2 is 21 What is India's rank in the Global Firepower Index 2025 শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 4th টপ কাউন্ট্ৰি কেইখন হৈছে USA তাৰপিছত ৰাছিয়া তাৰপিছত চাইনা Question number 22 Which state topped the Fiscal Health Index 2025 বিত্তীয় স্বাস্থ্য সূচকাংকত শীৰ্ষস্থান কোনখন ৰাজ্যই লাভ কৰিছে শুদ্ধ উত্তৰ অপশ্যন এ ওড়িশা Question number 23 What is the rank of India in the World Press Freedom Index 2025 শুদ্ধ উত্তৰ অপশ্যন বি 151 Question 24 What is India's rank in UNDP Human Development Index 2025 মানৱ উন্নয়ন সূচক 2025ত ভাৰতৰ স্থান হৈছে 130 অলপ স্পিডত কৈ কৈছো যাতে ভিডিওটো লেন্থি নহয় ইয়াৰ টপ কাউন্ট্ৰি কিখন মনত ৰাখিব আইসল্যান্ড হৈছে টপ কাউন্ট্ৰি শীৰ্ষস্থান লাভ কৰিছে আৰু বটম কাউন্ট্ৰিখন মনত ৰাখিব বটম হৈছে সাউথ সুদান Next question number 25 শেহতীয়াকৈ বিশ্বৰ চতুৰ্থ বৃহত্তম অৰ্থনীতি হিচাপে কোনখন দেশ হৈ পৰিছে সকলোৱে জানো অপশ্যন সি টু উত্তৰ হ'ব ইণ্ডিয়া ভাৰত হৈছে বৰ্তমান চতুৰ্থ বৃহত্তম অৰ্থনীতি আটাইতকৈ বৃহত্তম অৰ্থনীতিৰ দেশখন হৈছে USA বা আমেৰিকা তাৰপিছত চাইনা তাৰপিছত জাৰ্মানী তাৰপিছত আমাৰ ভাৰত Question number 2 is 26 Which rank has been given to India in the Climate Change Performance Index 2025 জলবায়ু পৰিৱৰ্তন প্ৰদৰ্শন সূচকত ভাৰতে লাভ কৰিছে Option B, 10ম Question number 27 What is the rank of India in the Global Peace Index 2025 বিশ্ব শান্তি সূচকাংক 2025ত ভাৰতৰ স্থান Option C হ'ব শুদ্ধ 115তম স্থান 28 নম্বৰ question What is India's rank in WEF Energy Transition Index 2025
শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 71st বা 71তম স্থান নেক্সট কুৱেশ্যন নম্বৰ 29 হোৱাট ইজ ইণ্ডিয়াছ ৰেংক ইন দ্য ছাষ্টেইনেবল ডেভেলপমেণ্ট ইণ্ডেক্স 2025 SDC সূচকাংক 2025 ভাৰতৰ স্থান কিমান শুদ্ধ উত্তৰ অপশ্যন এ 99 বা 99তম নেক্সট কুৱেশ্যন নম্বৰ 30 হোৱাট ইজ ৰেংক অফ ইণ্ডিয়া ইন দ্য গ্লোবেল জেণ্ডাৰ গেপ ৰিপৰ্ট 2025 বিশ্ব লিংগ ব্যৱধান প্ৰতিবেদন 2025 ভাৰতৰ স্থান হৈছে 131তম According to CIPRI report 2025, how many nuclear weapons does India possess? ভাৰতৰ হাতত বৰ্তমান পাৰমাণৱিক অস্ত্ৰ আছে 180 বা 180টা CIPRIৰ সম্পূৰ্ণৰূপে মনত ৰাখিব ষ্টকহোলম ইণ্টাৰনেশ্যনেল পিচ ৰিচাৰ্চ ইনষ্টিটিউট who recently launched the Electric Mobility Index 2025 শুদ্ধ উত্তৰ অপশ্যন ডি নীতি আয়োগ Next question is what is India's ranking in the global biofuel consumption? জৈৱ ইন্ধন ব্যৱহাৰৰ ক্ষেত্ৰত ভাৰতৰ ৰেংক হৈছে ৪ৰ্থ Next question number 34 which state emerged as the top performer in the State Energy Efficiency Index SEI 2024 ইয়াৰে গোটেইকেইটা অপশ্যনে শুদ্ধ হ'ব ত্ৰিপুৰা আসাম মহাৰাষ্ট্ৰ অন্ধ্ৰ প্ৰদেশ এই চাৰিখন ৰাজ্যই শীৰ্ষস্থান লাভ কৰিছে State Energy Efficiency Index 2024. 35. What is India's rank according to MIT 2025 in Nambio Safety Index? শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 67 67তম স্থান লাভ কৰিছে ভাৰতে Next question. What is rank of India in World Competitiveness Ranking 2025? শুদ্ধ উত্তৰ অপশ্যন ডি 41st অৰ্থাৎ 41 নং স্থান লাভ কৰিছে ওয়াৰ্ল্ড কম্পিটিটিভনেছ ৰেংকিংত ভাৰতে টপ কাউন্ট্ৰিখন হৈছে সুইজাৰলেণ্ড তাৰপিছত সিংগাপুৰ তাৰপিছত হংকং নেক্সট কুৱেশ্যনটো হৈছে 38 নম্বৰ কুৱেশ্যন প্ৰকাশ পোৱা শেহতীয়াকৈ ৰাষ্ট্ৰীয় বাৰ্ষিক প্ৰতিবেদন আৰু মহিলা সুৰক্ষা সূচক 2025ত ভাৰতৰ কোনখন চহৰ মহিলাৰ বাবে আটাইতকৈ সুৰক্ষিত চহৰ হিচাপে পৰিগণিত হৈছে শুদ্ধ উত্তৰ অপশ্যন চি কোহিমা নাগালেণ্ডৰ ৰাজধানী কোহিমা এই চহৰখন মহিলা সুৰক্ষা সূচক 2025 অনুসৰি শীৰ্ষস্থান লাভ কৰিছে নেক্সট কুৱেশ্যন 38 The Global Innovation Index 2025 released by WIPO placed India at which rank? Global Innovation Indexত ভাৰতৰ স্থান হৈছে অপশ্যন বি 38 38তম স্থান লাভ কৰিছে টপ কাউন্ট্ৰিখন হৈছে সুইজাৰলেণ্ড নেক্সট কুৱেশ্যনটো হৈছে What is the rank of India in 19th edition of Global Peace Index 2025? কুৱেশ্যনটো ৰিপিট হৈছে অলপ আগতে আমি পঢ়িলোঁ পিচ ইণ্ডেক্সত ভাৰতৰ স্থান হৈছে 115তম টপ কাউন্ট্ৰিখন আইচলেণ্ড 40 2025 চনৰ বিশ্ব শান্তি সূচক অনুসৰি এছিয়াৰ আটাইতকৈ সুৰক্ষিত দেশ কোনখন শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ছিংগাপুৰখন হৈছে আটাইতকৈ সুৰক্ষিত দেশ নেক্সট কুৱেশ্যনটো What is the rank of India in the Global Digital Nomad Report 2025? Global Digital Nomad Report 2025ত ভাৰতৰ স্থান হৈছে অপশ্যন বি 38 বা 38তম আৰু টপ কাউন্ট্ৰিখন হৈছে স্পেইন কুৱেশ্যন QS ranking 2026ত কোনখন চহৰে বিশ্বৰ আটাইতকৈ এফৰ্ডেবল ষ্টুডেণ্ট চিটি হিচাপে স্থান লাভ কৰিছে আটাইতকৈ এফৰ্ডেবল ষ্টুডেণ্ট চিটি হিচাপে ভাৰতৰ দিল্লী চহৰখনে স্থান লাভ কৰিছে Question number 43 শেহতীয়াকৈ বিত্তমন্ত্ৰীয়ে ঘোষণা কৰিছে যে 10 টকা পৰ্যন্ত আয়ৰ সৈতে কোনো আয়কৰ প্ৰদান কৰিব নালাগে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 12 লাখ অৰ্থাৎ যাৰ ইনকাম 12 লাখৰ লৈকে হয় তেওঁলোকে কোনো আয়কৰ বা ইনকাম টেক্স প্ৰদান কৰিব নালাগে নেক্সট কুৱেশ্যন 44 নম্বৰ কুৱেশ্যন which state had the highest GST revenue collection in fiscal year 2024 to 25 শুদ্ধ উত্তৰ হ'ব অপশ্যন এ মহাৰাষ্ট্ৰ ৰাজ্যখনৰ 2024 পৰা 25 চনত বিত্তীয় বছৰত আটাইতকৈ সৰ্বাধিক GST সংগ্ৰহ হৈছিল Question number 47 হৈছে recently who took oath as the 10th Chief Justice of Manipur High Court শুদ্ধ উত্তৰ হ'ব অপশ্যন বি জাষ্টিস এম সুন্দৰ Number 48 recently who launched Gyan Bharatam portal to digitize and preserve manuscripts
শুদ্ধ উত্তৰ অপশ্যন ডি নৰেন্দ্ৰ মোদী। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শেহতীয়াকৈ পাণ্ডুলিপিসমূহ ডিজিটেলাইজ আৰু সংৰক্ষণ কৰাৰ বাবে এই জ্ঞান ভাৰতম পৰ্টেলটো মুকলি কৰিছে। কুৱেশ্যন নম্বৰ 49 হৈছে ৰিচেণ্টলি দ্য অনলাইন গেমিং বিল 2025 introduced a complete ban on which type of gaming? শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ৰিয়েল মানি গেমছ। ৰিয়েল মানি গেমছ এইবিলাক ধৰণৰ গেমত এই বেন কৰা হৈছে অনলাইন গেমিং বিল 2025ৰ দ্বাৰা। কুৱেশ্যন নম্বৰ 52 হৈছে হোৱাট ইজ দ্য ৰেপো ৰেট অফ RBI? বৰ্তমান ৰেপো ৰেট কিমান RBIৰ? শুদ্ধ উত্তৰ অপশ্যন চি 5.5%। 5.5% হৈছে বৰ্তমান ৰেপো ৰেট RBIৰ। আপোনালোকে যদি কাৰেণ্ট এফেয়াৰ্ছৰ কণ্টেণ্ট বিচাৰি আছে তেনেহ'লে আমাৰ চেনেলটোৰ দ্বাৰা এখন বুকলেট বনোৱা হৈছে। জানুৱাৰীৰ পৰা ছেপ্টেম্বৰ মাহলৈকে 1500ৰো অধিক MCQ পাব। MCQ ফৰ্মেটত দিয়া আছে আৰু যিবিলাক ৰিলেটেড পইণ্টছ আছে এইবিলাক এটাচ কৰি দিয়া আছে PDF-খনত। গতিকে আপোনালোকে যদি PDF-খন পাৰ্চেছ কৰিব বিচাৰে তেনেহ'লে এই হোৱাটছআপ নম্বৰটোত আপোনালোকে হোৱাটছআপ কৰি পাৰ্চেছ কৰিব পাৰে। Which initiative has NHAI launched for the education of Toll Plaza employees' children? Toll Plaza কৰ্মচাৰীসকলৰ ল'ৰা ছোৱালীৰ শিক্ষাৰ বাবে NHAI কোনটো পদক্ষেপ হাতত লৈছে? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি প্ৰজেক্ট আৰোহণ। কুৱেশ্যন নম্বৰ 52 Which minister launched Sagar Mein Samman initiative recently? শেহতীয়াকৈ কোনজন মন্ত্ৰীয়ে সাগৰ মে সন্মান এই ইনিচিয়েটিভটো উদ্বোধন কৰিছে? শুদ্ধ উত্তৰ হ'ব অপশ্যন বি সৰ্বানন্দ সোণোৱাল। সৰ্বানন্দ সোণোৱালে এই সাগৰ মে সন্মান ইনিচিয়েটিভটো ৰিচেণ্টলি ইনগুৰেট কৰিছিলে। কুৱেশ্যন নম্বৰ 53 2024 পৰা 25 বৰ্ষত 1 লাখৰ অধিক জনসংখ্যা থকা চহৰৰ ভিতৰত কোনখন চহৰক আটাইতকৈ পৰিষ্কাৰ চহৰ বুলি ঘোষণা কৰা হৈছিলে? অপশ্যন চি উইল বি কাৰেক্ট আহমেদাবাদ। Before, what is the new name of Eastern Command Headquarters, Fort William, given by Indian Army? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ বিজয় দুৰ্গ। ইষ্টাৰ্ণ কামাণ্ডৰ মুখ্য কাৰ্যালয় ফৰ্ট উইলিয়ামটোক শেহতীয়াকৈ বিজয় দুৰ্গ নামেৰে নতুন নামাকৰণ কৰা হৈছে। কুৱেশ্যন নম্বৰ 55 Which state will become India's first fully digitally literate state? ভাৰতৰ প্ৰথমখন সম্পূৰ্ণ ডিজিটেল সাক্ষৰ ৰাজ্য কোনখন হ'ব? শুদ্ধ উত্তৰ অপশ্যন ডি কেৰালা। কেৰালা ৰাজ্যখন ভাৰতৰ প্ৰথমখন সম্পূৰ্ণ ডিজিটেল সাক্ষৰ ৰাজ্য হিচাপে পৰিগণিত হ'ব। Question number 56 Which state became first fully literate state in India recently? শুদ্ধ উত্তৰ হ'ব অপশ্যন চি মিজোৰাম। মিজোৰাম ৰাজ্যখন ফাৰ্ষ্ট ফুলি লিটাৰেট ষ্টেট সম্পূৰ্ণ সাক্ষৰ ৰাজ্য হিচাপে প্ৰথমখন ভাৰতৰ ৰাজ্য হিচাপে স্বীকৃত হৈছে। নেক্সট Which state becomes second state to achieve full functional literacy? দ্বিতীয়খন ৰাজ্য কোনখন হৈছে সম্পূৰ্ণ কাৰ্যকৰী সাক্ষৰতা লাভ কৰা? শুদ্ধ উত্তৰ হ'ব অপশ্যন চি গোৱা। গোৱা ৰাজ্যখন হৈছে দ্বিতীয়খন ৰাজ্য সম্পূৰ্ণ কাৰ্যকৰী সাক্ষৰতা লাভ কৰা। প্ৰথমখন আমি পঢ়িলোঁ মিজোৰাম, দ্বিতীয়খন হৈছে গোৱা, আৰু কেৰালাখন ফাৰ্ষ্ট ফুলি ডিজিটেলি লিটাৰেট ষ্টেট। কুৱেশ্যন নম্বৰ 58 শেহতীয়াকৈ কোনখন ৰাজ্য ভাৰতৰ প্ৰথমখন 100% ডিজিটেলি সাক্ষৰ ৰাজ্য হিচাপে পৰিগণিত হৈছে? অলপ আগতে আমি পঢ়িলোঁ অপশ্যন এটো শুদ্ধ হ'ব কেৰালা। কেৰালা ৰাজ্যখন 100% ডিজিটেলি সাক্ষৰ ৰাজ্য হিচাপে প্ৰথমখন ৰাজ্য হিচাপে পৰিগণিত হৈছে। এই ৰাজ্যখনৰ প্ৰতিটো ফেমিলিৰ এটলিষ্ট এজন মেম্বাৰে কম্পিউটাৰ চলাব জানে নাইবা ইণ্টাৰনেট ইউজ কৰিব জানে। Question number 59 Which will become world's first city to run completely on renewable energy? শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি অমৰাৱতী। অমৰাৱতী চহৰখন সম্পূৰ্ণৰূপে নৱীকৰণযোগ্য শক্তিৰে চলা বিশ্বৰ প্ৰথমখন চহৰ হ'ব। Number 60 India's first glass bridge was inaugurated in which city? কন্যাকুমাৰী, জয়পুৰ, ঋষিকেশ নে দাৰ্জিলিং? শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ কন্যাকুমাৰী। কন্যাকুমাৰী চহৰখনত ভাৰতৰ প্ৰথমখন কাঁচৰ দলং নিৰ্মাণ কৰা হৈছে। 61 Which city has been declared India's first beggar free city? কোনখন চহৰক ভাৰতৰ প্ৰথমখন ভিক্ষাৰীমুক্ত চহৰ হিচাপে ঘোষণা কৰা হৈছে? শুদ্ধ উত্তৰ অপশ্যন চি ইন্দোৰ। 62 India's first constitution museum was inaugurated in which state? শুদ্ধ উত্তৰ অপশ্যন এ হাৰিয়ানা। ভাৰতৰ প্ৰথমটো সংবিধান সংগ্ৰহালয় হাৰিয়ানাত থকা OP জিন্দাল গ্লোবেল ইউনিভাৰ্চিটি উদ্বোধন কৰা হৈছে। Question number 63 Which is the first state of independent India to implement uniform civil code?
শুদ্ধ উত্তৰ অপশ্যন বি উত্তৰাখণ্ড উত্তৰাখণ্ড ৰাজ্যখন হৈছে প্ৰথমখন ৰাজ্য যিয়ে ইউনিফৰ্ম চিভিল কোডটো ৰূপায়ণ কৰিছে Number 64 in which Indian state was country's first white tiger breeding center recently approved 2025 চনত ভাৰতৰ প্ৰথমখন বগা বাঘ প্ৰজনন কেন্দ্ৰ অনুমোদিত হৈছে মধ্যপ্ৰদেশ ৰাজ্যখনত Number 65 which state in India will establish first artificial intelligence AI university প্ৰথমখন AI ইউনিভাৰ্চিটি স্থাপন কৰা হ'ব অপশ্যন বি মহাৰাষ্ট্ৰ ৰাজ্যখনত Number 66 শেহতীয়াকৈ অক্সফৰ্ডৰ পৰা প্ৰথম স্নাতক হোৱা অসমীয়া কোন প্ৰথম অসমীয়া First Assamese to graduate from Oxford is option A Arani S Hazarika এখেতে হৈছে Arani S Hazarika Number 67 By which year India will launch its first made in India semiconductor ship কোন বছৰত ভাৰতে প্ৰথমটো মেড ইন ইণ্ডিয়া অৰ্ধ পৰিবাহী চিপ মুকলি কৰিব অপশ্যন ডি উইল বি কাৰেক্ট 2025 আৰু এইটো অলৰেডি মুকলি কৰিছে ভাৰতৰ প্ৰথমটো মেড ইন ইণ্ডিয়া অৰ্ধ পৰিবাহী চিপ এইটোৰ নাম হৈছে আপোনালোকে মনত ৰাখিব বিক্ৰম 32 বিট প্ৰচেছৰ আৰু এইটোক ইছৰোৱে ডেভেলপ কৰিছে ইছৰো Number 68 on which route will India's first hydrogen powered train operate ভাৰতৰ প্ৰথমখন হাইড্ৰোজেন চালিত ৰেল কোনটো পথত চলিব শুদ্ধ উত্তৰ অপশ্যন বি জিন্দ সোনিপত Number 69 in which city India's first Hindi medium MBBS college will be built ভাৰতৰ প্ৰথমখন হিন্দী মাধ্যমৰ MBBS কলেজ কোনখন চহৰত নিৰ্মাণ কৰা হ'ব MBBS ৰ সম্পূৰ্ণ ৰূপটো হৈছে Bachelor of Medicine and Bachelor of Surgery ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ জাবলপুৰত হিন্দী মাধ্যমৰ প্ৰথমখন MBBS কলেজ নিৰ্মাণ কৰা হ'ব Question number 70 India's first butterfly sanctuary inaugurated in which state প্ৰথম পখিলা অভয়াৰণ্য কোনখন ৰাজ্যত উদ্বোধন কৰা হৈছে অপশ্যন সি ইজ কাৰেক্ট কেৰালা ৰাজ্যখনত ভাৰতৰ প্ৰথমখন পখিলা অভয়াৰণ্য উদ্বোধন কৰা হৈছে Question number 71 to হৈছে what is the name of Mizoram's first ever rail connection inaugurated in September 2025 মিজোৰামৰ প্ৰথমটো ৰেল সংযোগৰ নাম হৈছে অপশ্যন বি ভৈৰৱী চেইৰাং লাইন এই ৰেল লাইনটোৰ দৈৰ্ঘ্য হৈছে 51.38 কিলোমিটাৰ যিয়ে অসমৰ ৰামনাথপুৰৰ লগত সংযোগ হয় আৰু এই মিজোৰাম ৰাজ্যখনত ভৈৰৱীৰ পৰা চেইৰাঙলৈ কানেক্ট কৰে 72 In which state India's first bamboo-based biorefinery been established? ভাৰতৰ প্ৰথমটো বাঁহভিত্তিক জৈৱ শোধনাগাৰ ক'ত স্থাপন কৰা হৈছে অসমত স্থাপন কৰা হৈছে অসমৰ নুমলীগড়ত স্থাপন কৰা হৈছে Question number 73 Recently where was the butterfly walk conducted in Assam শেহতীয়াকৈ অসমৰ কোনখন ঠাইত বাটাৰফ্লাই ৱাক অনুষ্ঠিত হৈছিল শুদ্ধ উত্তৰ অপশ্যন বি ডুলুং ৰিভাৰ ফৰেষ্টত বাটাৰফ্লাই ৱাক শেহতীয়াকৈ অনুষ্ঠিত কৰা হৈছিল Question number 74 Where was India's first aquatic park inaugurated ভাৰতৰ প্ৰথমটো aquatic parkৰ উদ্বোধন কৰা হৈছিল শুদ্ধ উত্তৰ অপশ্যন এ অসমত উদ্বোধন কৰা হৈছিল অসমৰ সোনাপুৰৰ বগীবাৰীত Number 75 Which city of Uttar Pradesh is set to become India's first AI city ভাৰতৰ প্ৰথমখন AI চহৰ কোনখন হ'ব শুদ্ধ উত্তৰ অপশ্যন এ লক্ষ্ণৌ চহৰখন ভাৰতৰ প্ৰথমখন AI চহৰ হ'ব Number 76 Where is India's first wooden Gurudwara Sri Nanak Niwas located ভাৰতৰ প্ৰথমটো গুৰুদ্বাৰা শ্ৰী নানক নিবাস ক'ত অৱস্থিত অপশ্যন এ পাঞ্জাবৰ ফাজিলকাত এই ভাৰতৰ প্ৰথমটো কাঠৰ গুৰুদ্বাৰাটো অৱস্থিত Number 77 Which union minister launched C-FLOOD India's first unified flood forecasting system শুদ্ধ উত্তৰ হ'ব অপশ্যন সি C.R. পাটিল ভাৰতৰ কেন্দ্ৰীয় মন্ত্ৰী C.R. পাটিলে শেহতীয়াকৈ এই C-FLOOD forecasting systemটো উদ্বোধন কৰিছে Number 78 Who has been appointed as RBI's new executive director Reserve Bank of India নতুন কাৰ্যবাহী সঞ্চালক হিচাপে শেহতীয়াকৈ কেশৱন ৰামাচন্দ্ৰনক নিযুক্তি দিয়া হৈছে Number 79 ৰ বা ৰিচাৰ্চ এণ্ড এনালাইচিছ উইঙৰ নতুন মুৰব্বী হিচাপে কাক নিযুক্তি দিয়া হৈছে এখেতে হৈছে তেওঁ তেওঁৰ নাম হৈছে অপশ্যন ডি
পৰাগ জৈনক শেহতীয়াকৈ ৰৰ নতুন মুৰব্বী হিচাপে নিযুক্তি দিয়া হৈছে 80 who was recently appointed as executive director of SEBI Securities and Exchange Board of India শুদ্ধ উত্তৰটো হ'ব অপচন বি সুনীল জায়াৱন্ত কাদামক সেবিৰ নতুন কাৰ্যবাহী সঞ্চালক হিচাপে শেহতীয়াকৈ নিযুক্তি দিয়া হৈছে Question number 81 Recently who became IRDAI chairman Insurance Regulatory and Development Authority of India নতুন অধ্যক্ষ হিচাপে কাক নিযুক্তি দিয়া হৈছে শুদ্ধ উত্তৰ হ'ব অপচন বি অজয় সেঠ Question number 82 With the Gokul Reservoir and Udaipur Lake in Bihar being designated as Ramsar site what is the total number of Ramsar site in the country ভাৰতত মুঠ ৰামসাৰ সাইটৰ সংখ্যা হৈছে বৰ্তমান অপচন বি ইজ কাৰেক্ট 93 খন ৰামসাৰ সাইট আছে দুখন নতুনকৈ এড কৰা হৈছে গোকুল জলাশয় আৰু উদয়পুৰ হ্ৰদ দুখন বিহাৰত অৱস্থিত গোটেইকেইটা পইণ্ট আপোনালোকে মনত ৰাখিব Question number 83 Which protected area of Odisha has been declared as 107 National Park of India 107 নং ৰাষ্ট্ৰীয় উদ্যান কোনখন হৈছে শুদ্ধ উত্তৰ অপচন বি সিমলিপাল ওড়িশাত থকা এই সিমলিপাল ৰাষ্ট্ৰীয় উদ্যান সংৰক্ষিত অঞ্চলখনক 107 নং ভাৰতৰ ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছে 2025 চনত আৰু এইখন ওড়িশা ৰাজ্যখনৰ আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যান হয় টোটাল এৰিয়া হৈছে 845.7 স্কয়াৰ কিলোমিটাৰ Question number 84 প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কোনখন ৰাজ্য বা ইউনিয়ন টেৰিটৰীত বিশ্বৰ সৰ্বোচ্চ ৰেলৱে আৰ্ক দলং চেনাব ৰেলৱে দলং এইখন উদ্বোধন কৰিছে ছবিত দেখিব পাৰিছে এইখন হৈছে অপচন সি জম্মু কাশ্মীৰত অৱস্থিত পৃথিৱীৰ বা বিশ্বৰ সৰ্বোচ্চ ৰেলৱে আৰ্ক দলং যিখনৰ নাম হৈছে চেনাব ৰেলৱে দলং ইয়াৰ নদীৰ ওপৰৰ পৰা উচ্চতা হৈছে 359 মিটাৰ আৰু এই দলংখন নিৰ্মাণ কৰাত মুঠ কষ্ট আছিল 1486 কোটি টকা Question number 85 Sarnath has been nominated for UNESCO World Heritage status in which state it is located শুদ্ধ উত্তৰ হ'ব অপচন সি উত্তৰ প্ৰদেশ সাৰনাথখন উত্তৰ প্ৰদেশত অৱস্থিত Question number 86 Which country has become the world's second largest mobile manufacturer বিশ্বৰ দ্বিতীয় বৃহত্তম মোবাইল নিৰ্মাতা হৈছে অপচন সি ভাৰত আৰু প্ৰথম হৈছে চীন 87 Recently in which city was BIMSTEC Youth Summit 2025 held শেহতীয়াকৈ কোনখন চহৰত BIMSTEC যুৱ সন্মিলন 2025 অনুষ্ঠিত হৈছিল শুদ্ধ উত্তৰটো হ'ব অপচন এ গান্ধীনগৰ গুজৰাটৰ গান্ধীনগৰত অনুষ্ঠিত হৈছিল 7 পৰা 11 ফেব্ৰুৱাৰী তাৰিখে Question number 88 46 সংখ্যক এছিয়ান শীৰ্ষ সন্মিলন 2025 ৰ আয়োজক দেশ কোনখন শুদ্ধ উত্তৰ অপচন সি মালয়েছিয়া ASEAN ৰ সম্পূৰ্ণ ৰূপটো হৈছে এছ'চিয়েশ্যন অফ সাউথ ইষ্ট এছিয়ান নেশ্যনছ ইয়াৰ শীৰ্ষ সন্মিলনখন 2025 চনৰ মালয়েছিয়াত আয়োজন কৰা হৈছিল Question number 89 Where was the Rising Northeast Investor Summit 2025 held শুদ্ধ উত্তৰ অপচন ডি নিউ দিল্লী Question number 90 Where has the 6th BIMSTEC Summit 2025 been organized শুদ্ধ উত্তৰ অপচন এ বেংককত 6th BIMSTEC শীৰ্ষ সন্মিলন আয়োজন কৰা হৈছিল 4 এপ্ৰিল তাৰিখে Number 91 Which country hosted the World Government Summit 2025 বিশ্ব চৰকাৰ সন্মিলন 2025 অনুষ্ঠিত কৰা হৈছিল কোনখন দেশত শুদ্ধ উত্তৰটো হ'ব অপচন ডি UAE এই World Government Summit 2025 আয়োজন কৰা হৈছিল এইবাৰৰ থিমটো আছিল Shaping Future Governments Question number 92 18th BRICS Summit 2026 will be hosted by which country শুদ্ধ উত্তৰ হ'ব অপচন এ ইণ্ডিয়া ভাৰতত আয়োজন কৰা হ'ব 18 সংখ্যক ব্ৰিক্স সন্মিলন 2026 চনত Question number 93 51 সংখ্যক বাৰ্ষিক G7 শীৰ্ষ সন্মিলন 2025 ক'ত অনুষ্ঠিত হ'ব অলৰেডি অনুষ্ঠিত হৈ গৈছে অপচন ডি টো শুদ্ধ হ'ব কানাডাত G7 Summit 2025 টো অৰ্গানাইজ কৰা হৈছিল Question number 94 to is who has been chosen as Times Kid of the Year 2025 by world famous Times magazine
ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি তেজস্বী মনোজ। এখেতে হৈছে এওঁৰ টাইমছ কিড অফ দ্য ইয়াৰ 2025 এৱাৰ্ডটো প্ৰদান কৰা হৈছে কাৰণ এখেতে এটা ৱেবছাইট ডেভেলপ কৰিছে যিটোৰ নাম হৈছে চিল্ট চিনিয়ৰ। এইটো মনত ৰাখিব, ৱেবছাইটটোৰ নাম চিল্ট চিনিয়ৰ। এইটোৱে কি কৰিব, এই ৱেবছাইটটোৱে চিনিয়ৰ চিটিজেনবিলাকক ডিজিটেল ফ্ৰডৰ পৰা ৰক্ষা কৰিবলৈ সহায় কৰিব। নেক্সট কুৱেশ্যনটো হৈছে হাউ মেনি পদ্ম এৱাৰ্ডছ ৱেৰ গিভেন ইন 2025? ইম্পৰ্টেণ্ট কুৱেশ্যন। পদ্ম এৱাৰ্ড কিমানটা দিয়া হৈছে 2025 চনত? শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি 139। 139টা পদ্ম বঁটা দিয়া হৈছিল 2025 চনত। ইয়াৰে 7টা পদ্ম বিভূষণ, 19টা পদ্মভূষণ আৰু 113টা পদ্মশ্ৰী এৱাৰ্ড। নেক্সট কুৱেশ্যন, ইণ্ডিয়ান writer won 2025 International Booker Prize for Kannada Short Story. ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ বানু মুস্তাক। শেহতীয়াকৈ বানু মুস্তাকক ইণ্টাৰনেশ্যনেল বুকাৰ প্ৰাইজ প্ৰদান কৰা হৈছে। তেখেতৰ কানাডা চুটিগল্প সংকলন, সেইখনৰ নাম হৈছে হাৰ্ট লেম্প। নেক্সট কুৱেশ্যনটো হৈছে ৰিচেণ্টলি হু ৰিচিভ দ্য গ্ল'বেল ইণ্ডিয়ান অফ দ্য ইয়াৰ এৱাৰ্ড ফ্ৰম দ্য কানাডা ইণ্ডিয়া ফাউণ্ডেশ্যন CIF? এখেতে হৈছে ইয়াৰ নাম হৈছে অপশ্যন ডি সাধ গুৰু। নেক্সট কুৱেশ্যনটো হৈছে হুইচ নিউজ পেপাৰ হেজ বিন অনাৰ্ড উইথ ইউনেস্কো প্ৰেছ ফ্ৰীডম প্ৰাইজ 2025? ইউনেস্কো প্ৰেছ ফ্ৰীডম বঁটা 2025 কোনখন বাতৰি কাকতক প্ৰদান কৰা হৈছে? শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি লা প্ৰেঞ্চা। এই কাকতখনক এইটো বঁটা দিয়া হৈছে। নেক্সট কুৱেশ্যন নম্বৰ 99, ৰিচেণ্টলি গোল্ড মাৰ্কিউৰী এৱাৰ্ড ফৰ পিচ এণ্ড ছাষ্টেইনেবিলিটি হেজ বিন কনফাৰ্ড টু হুম? এই গোল্ড মাৰ্কিউৰী এৱাৰ্ড 2025টো প্ৰদান কৰা হৈছে অপশ্যন ডি দালাই লামাক। কুৱেশ্যনটো হৈছে হু ৰিচেণ্টলি এৱাৰ্ডেড ECI মেডিয়া এৱাৰ্ড? ECI মেডিয়া বঁটা কাক প্ৰদান কৰা হৈছে শেহতীয়াকৈ 2025 চনৰটো? অপশ্যন বিটো শুদ্ধ হ'ব দূৰদৰ্শন। নেক্সট কুৱেশ্যন, ফৰ হুইচ বুক ৱাজ চামন আৰোৰা পষ্টুমাছলি এৱাৰ্ডেড দ্য সাহিত্য একাডেমী এৱাৰ্ড 2024? চামন আৰোৰাক মৰণোত্তৰভাৱে 2024 চনৰ সাহিত্য একাডেমী কোনখন কিতাপৰ বাবে দিয়া হৈছিলে? শুদ্ধ উত্তৰ অপশ্যন বি এক হৰ অশ্বত্থামা। আৰু এই কিতাপখন ডগৰী ভাষাত লিখা হৈছে, সেইটো মনত ৰাখিব লেংগুৱেজটো। নেক্সট কুৱেশ্যনটো হৈছে হু হেজ অন দ্য লতা দীনানাথ মংগেশকাৰ এৱাৰ্ড 2025? লতা দীনানাথ মংগেশকাৰ বঁটা লাভ কৰিছে অপশ্যন চি কুমাৰ মংগলম বিৰলা। এইখিনিতে আপোনালোকক জনাওঁ যে আমাৰ চেনেলটোৰ দ্বাৰা এখন বুকলেট বনোৱা হৈছে য'ত আপোনালোকে লাষ্ট 9 মান্থছ জানুৱাৰীৰ পৰা ছেপ্টেম্বৰ মাহলৈকে 1500ৰ অধিক MCQ পাব। প্ৰতিখন মাহৰে 100ৰ অধিক MCQ পাব। গতিকে আপোনালোকে যদি PDFখন পাৰ্চেছ কৰিব বিচাৰে তেনেহ'লে এই হোৱাটছআপ নম্বৰটোত আপোনালোকে হোৱাটছআপ কৰি পাৰ্চেছ কৰিব পাৰে। নেক্সট কুৱেশ্যন, হু হেজ বিন এৱাৰ্ডেড নেশ্যনেল মেৰিটাইম বৰুণ এৱাৰ্ড 2025? ৰাষ্ট্ৰীয় সামুদ্ৰিক বৰুণ বঁটা 2025 লাভ কৰিছে অপশ্যন বি ৰাজেশ উন্নী। নেক্সট কুৱেশ্যনটো হৈছে হু ৱাজ এৱাৰ্ডেড দ্য মেজৰ ধ্যানচান্দ খেল ৰত্ন এৱাৰ্ড 2024? 2024 চনৰ মেজৰ ধ্যানচান্দ খেল ৰত্ন বঁটা কোনে লাভ কৰিছে? শুদ্ধ উত্তৰ অপশ্যন চি মনু ফাকেৰ। মনু ফাকেৰে লাভ কৰিছে। টোটেল 4জনক দিয়া হৈছিলে। মনু ফাকেৰ আমি পঢ়িলোঁ শ্বুটিঙৰ লগত জড়িত। বাকী 3জন হৈছে দবা খেলুৱৈ চেছ প্লেয়াৰ ডি গুকেশ, হৰমনপ্ৰীত সিং হকী প্লেয়াৰ আৰু পেৰা এথলেটিক কোন হৈছে প্ৰবীণ কুমাৰ। এই 4জনকে ধ্যানচান্দ খেল ৰত্ন বঁটা 2024 চনৰটো প্ৰদান কৰা হৈছে। 4জনৰ নাম আপোনালোকে মনত ৰাখিব। নেক্সট কুৱেশ্যনটো হৈছে হু অন দ্য ওমেন্স SHG UNDP Equator Prize 2025 for Biodiversity Conservation and Sustainable Farming? ইকুৱেটৰ প্ৰাইজ 2025 লাভ কৰিছে অপশ্যন চি বিবি ফাতিমা। বিবি ফাতিমাক প্ৰদান কৰা হৈছে। আৰু এই ইকুৱেটৰ প্ৰাইজটোক নোবেল প্ৰাইজ ফৰ বায়'ডাইভাৰ্চিটি কনজাৰ্ভেশ্যন বুলিও কোৱা হয়। নেক্সট কুৱেশ্যনটো হৈছে হু ৱাজ অনাৰ্ড উইথ 43rd লোকমান্য তিলক নেশ্যনেল এৱাৰ্ড অন আগষ্ট 2025? শুদ্ধ উত্তৰ অপশ্যন ডি নীতিন গাডকাৰীক প্ৰদান কৰা হৈছে লোকমান্য তিলক নেশ্যনেল এৱাৰ্ডটো। নেক্সট কুৱেশ্যন, হু ৰিচিভ বেষ্ট এক্টৰ এৱাৰ্ড এট দ্য 71st নেশ্যনেল ফিল্ম এৱাৰ্ড? ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত শ্ৰেষ্ঠ অভিনেতা লাভ কৰিছে 2জনে একেলগে। অপশ্যন ডিটো শুদ্ধ হ'ব both A and B, শ্বাহৰুখ খান আৰু বিক্ৰান্ত মেছী। কুৱেশ্যন নম্বৰ, what is the name of the award PM Modi received from the Trinidad and Tobago in July 2025? এৱাৰ্ডটোৰ নাম হৈছে অপশ্যন চি অৰ্ডাৰ অফ দ্য ৰিপাব্লিক অফ ট্ৰিনিডাড এণ্ড টবাগো। নেক্সট কুৱেশ্যন, ৰিচেণ্টলি হু হেজ বিন পষ্টুমাছলি অনাৰ্ড উইথ PV নৰসিম্হা ৰাও মেমৰিয়েল এৱাৰ্ড ফৰ ইকনমিক্স ইন ছেপ্টেম্বৰ 2025?
পিভি নৰসিংহ ৰাও স্মাৰক বঁটা 2025 লাভ কৰিছে অপশ্যন সি ডক্টৰ মনমোহন সিং প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙে এই বঁটাটো লাভ কৰিছে নেক্সট কুৱেশ্যন ৰিচেণ্টলি হু has been named as the recipient of Dada Saheb Phalke Award 2023 Dada Saheb Phalke Award 2023 লাভ কৰিছে অপশ্যন ডি মোহন লাল আৰু মোহন লালে প্ৰিভিয়াছলি পদ্মশ্ৰী বঁটা লাভ কৰিছে 2001 চনত এইটো মনত ৰাখিব পদ্মশ্ৰী আৰু পদ্মভূষণ 2019 চনত লাভ কৰিছে নেক্সট কুৱেশ্যনটো হৈছে who has been conferred with the Lata Mangeshkar Award for the year 2024 2024 বৰ্ষৰ লতা মংগেশকাৰ বঁটা কাক প্ৰদান কৰা হৈছে শেহতীয়াকৈ ছেপ্টেম্বৰ মাহত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি সোনু নিগম কুৱেশ্যনটো হৈছে who won Pen Translate Award for Once Elephant Lived Here এই কিতাপখনৰ বাবে পেন অনুবাদ বঁটা কাক প্ৰদান কৰা হৈছে শেহতীয়াকৈ অপশ্যন এটো শুদ্ধ হ'ব গীতাঞ্জলি শ্ৰী এখেতকে পেন ট্ৰান্সলেট এৱাৰ্ড প্ৰদান কৰা হৈছে 2025 চনৰটো এইখন কিতাপৰ বাবে Once Elephant Lived Here কিতাপখনৰ নাম মনত ৰাখিব নেক্সট কুৱেশ্যনটো হৈছে who was conferred Kalinga Ratna Award 2024 by President Draupadi Murmu Kalinga Ratna বঁটা লাভ কৰিছে অপশ্যন বি টো শুদ্ধ হ'ব ধৰ্মেন্দ্ৰ প্ৰধান নেক্সট কুৱেশ্যনটো হৈছে who was the first recipient of MS Swaminathan Award for Food and Price শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ এডেমোলা এ এডেনলে এডেমোলা এ এডেনলে এখেতে হৈছে নাইজেৰিয়ান সাইন্টিষ্ট তেখেতকে এই MS Swaminathan এৱাৰ্ডটো দিয়া হৈছে কুৱেশ্যনটো হৈছে ৰিচেণ্টলি who has been crowned as 72nd Miss World 2025 Miss World 2025 কিতাপটো লাভ কৰিছে অপশ্যন এ অপাল সুচাতা সুৱাংশ্ৰী এখেতে হৈছে এখেতে থাইলেণ্ডৰ হয় দেশখনৰ নাম মনত ৰাখিব Next question to is recently who won Mrs. Universe 2025 important question eta recently Mrs. Universe বিজয়ী কোন হৈছে 2025 চনৰ শুদ্ধ উত্তৰ অপশ্যন বি চেৰি সিং ভাৰতৰে হৈ দিল্লীৰ নয়দাৰ বাস কৰে এখেতে শেহতীয়াকৈ Mrs. Universe 2025 লাভ কৰিছে Next question to is recently who won the title of Miss Universe India 2025 এতিয়া হৈছে মিস ইউনিভাৰ্স ইণ্ডিয়া কোনে লাভ কৰিছে এখেতে হয় এখেতৰ নাম হৈছে অপশ্যন এ মনিকা বিশ্বকৰ্মা আৰু এখেতে 2025 চনত হ'বলগীয়া মিস ইউনিভাৰ্স পিজেন্ট যিটো থাইলেণ্ডত অনুষ্ঠিত হ'ব তাতে ভাৰতক ৰিপ্ৰেজেন্ট কৰিব নেক্সট কোৱেশ্চন লৈ যাম who has become India's first Mrs. Globe International 2025 টাইটেল হোল্ডাৰ ভাৰতৰ প্ৰথম গৰাকী মিসেছ গ্লোব ইণ্টাৰনেশ্যনেল শুদ্ধ উত্তৰ হ'ব অপশ্যন সি অনুৰাধা গাৰ্গ এখেতে হৈছে অনুৰাধা গাৰ্গে শেহতীয়াকৈ প্ৰথম ভাৰতীয় হৈছে মিসেছ গ্লোব ইণ্টাৰনেশ্যনেল যিটো 2025 চনতো লাভ কৰিছে নেক্সট কোৱেশ্চনটো হৈছে who has made history as first black woman to be crowned Mrs. World 2025 এখেতে হৈছে মিসেছ ওয়াৰ্ল্ড 2025 ইয়াৰ নাম হৈছে অপশ্যন বি শেগো গেলে সাউথ আফ্ৰিকা দেশখনৰ হয় নেক্সট কোৱেশ্চনটো হৈছে What was the theme of National Youth Day 2025 2025 চনৰ ৰাষ্ট্ৰীয় যুৱ দিৱসৰ বিষয়বস্তু কি আছিল নেশ্যনেল ইউথ ডে পালন কৰা হয় 12 জানুৱাৰী তাৰিখে এই বছৰৰ থিমটো আছিল অপশ্যন ডি ইউথ এম্পাৱাৰমেণ্ট ফৰ নেশ্যনছ বিল্ডিং নেক্সট কোৱেশ্চনটো হৈছে ইণ্ডিয়ান আৰ্মি ডে 2025 is celebrated on which day ভাৰতীয় সেনা দিৱস কোন তাৰিখে পালন কৰা হয় শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 15th of January নেক্সট কোৱেশ্চনটো হৈছে What was the theme of National Girls Child Day 2025 National Girls Child Day যেটো 24 জানুৱাৰী তাৰিখে পালন কৰা হয় এই বছৰৰ থিমটো আছিল অপশ্যন বি এম্পাৱাৰিং গাৰ্লছ ফৰ এ ব্ৰাইট ফিউচাৰ কোৱেশ্চনটো হৈছে On which date World Red Cross Day 2025 is celebrated কোন তাৰিখে বিশ্ব ৰেড ক্ৰছ দিৱস পালন কৰা হয় শুদ্ধ উত্তৰ অপশ্যন এ 8 মে 8 মে তাৰিখে ৰেড ক্ৰছ দিৱস পালন কৰা হয় এই বছৰৰ থিমটো আছিল কিপিং হিউম্যানিটি এলাইভ On which date International Tea Day 2025 celebrated আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস কোন তাৰিখে পালন কৰা হয় শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 21st of May 21 মে তাৰিখে ইন্টাৰনেশ্যনেল টি ডে সেলিব্ৰেট কৰা হয় এই বছৰৰ থিমটো আছিল টি ফৰ বেটাৰ লিভছ Question Which edition of World Yoga Day was celebrated on 21st June 2025 21 জুন তাৰিখে কোনটো সংস্কৰণ পালন কৰা হৈছিল বিশ্ব যোগ দিৱসৰ
এৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 11 11তম এডিশ্যন আছিলে ৱৰ্ল্ড য়োগা ডেৰ আৰু এই বছৰৰ থিমটো মনত ৰাখিব য়োগা ফৰ ওৱান আৰ্থ ওৱান হেল্থ নেক্সট কুৱেশ্যন কাৰ্গিল বিজয় দিৱস 2025 is celebrated on which date 25 জুলাই 26 23 নে 22 জুলাই শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 26 জুলাই 1999 চনৰ 26 জুলাইত আমি কাৰ্গিল বিজয় দিৱস কাৰ্গিল ৱাৰ জয়লাভ কৰিছিলে ভাৰতে সেইবাবে এই দিৱসটোক কাৰ্গিল বিজয় দিৱস হিচাপে পালন কৰা হয় কুৱেশ্যনটো হৈছে হোৱাট ৱাজ দ্য থিম অফ নেশ্যনেল হেণ্ডলুম ডে 2025 7 আগষ্ট তাৰিখে নেশ্যনেল হেণ্ডলুম ডে পালন কৰা হয় এই বছৰৰ থিম দুটা আছিলে অপশ্যন চিটো শুদ্ধ হ'ব both A and B অৰ্থাৎ হেণ্ডলুমছ empowering women empowering the nation weaving innovation into tradition এই দুটাই থিম লৈ যাম ইণ্টাৰনেশ্যনেল ইউথ ডে 2025 celebrated on which date নেশ্যনেল ইউথ ডে আমি পালন কৰোঁ কেতিয়া 12 জানুৱাৰী তাৰিখে আমি পঢ়িলোঁ অলপ আগতে তো ইণ্টাৰনেশ্যনেল ইউথ ডেটো পালন কৰা হয় অপশ্যন ডি 12 আগষ্ট 12 জানুৱাৰীত নেশ্যনেলটো আৰু 12 আগষ্টত ইণ্টাৰনেশ্যনেলটো নেক্সট কুৱেশ্যনটো হৈছে ইণ্ডিয়া চেলিব্ৰেটেড হুইচ এডিশ্যন অফ ইণ্ডিপেণ্ডেন্স ডে অন 15 আগষ্ট 2025 শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 79th 79তম স্বাধীনতা দিৱস পালন কৰা হৈছে 2025 চনত নেক্সট কুৱেশ্যনটো অন হুইচ ডেট নেশ্যনেল স্পেচ ডে 2025 চেলিব্ৰেটেড নেশ্যনেল স্পেচ ডে পালন কৰা হয় অপশ্যন ডি 23 আগষ্ট তাৰিখে নেশ্যনেল বা ৰাষ্ট্ৰীয় মহাকাশ দিৱস 2025 উদযাপন কৰা হয় কুৱেশ্যনটো হৈছে নেশ্যনেল স্পৰ্টছ ডে 2025 চেলিব্ৰেটেড অন হুইচ ডেট নেশ্যনেল স্পৰ্ট ডে পালন কৰা হয় অপশ্যন এ 29 আগষ্ট 29 আগষ্ট তাৰিখে ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস পালন কৰা হয় আৰু এই বছৰৰ থিমটো মনত ৰাখিব স্পৰ্টছ টু প্ৰমোট পিচফুল এণ্ড ইনক্লুচিভ ছ'চাইটিজ নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য থিম অফ আয়ুৰ্বেদা ডে 2025 23 ছেপ্টেম্বৰ তাৰিখে আয়ুৰ্বেদা ডে 2025টো পালন কৰা হৈছে এই বছৰৰ থিমটো কি আছিলে অপশ্যন বিটো শুদ্ধ হ'ব আয়ুৰ্বেদা ফৰ পিপল এণ্ড প্লানেট নেক্সট কুৱেশ্যনটো হৈছে হিন্দী দিৱস অবজাৰ্ভড এভৰি ইয়াৰ ইজ চেলিব্ৰেটেড অন হুইচ ডেট হিন্দী দিৱস প্ৰতি বছৰে কোন তাৰিখে পালন কৰা হয় শুদ্ধ উত্তৰ অপশ্যন ডি 14 ছেপ্টেম্বৰ 14 ছেপ্টেম্বৰ তাৰিখে হিন্দী দিৱস পালন কৰা হয় প্ৰতি বছৰে নেক্সট কুৱেশ্যন ইণ্টাৰনেশ্যনেল লিটাৰেচি ডে 2025 ইজ চেলিব্ৰেটেড অন হুইচ ডেট আন্তঃৰাষ্ট্ৰীয় সাক্ষৰতা দিৱস পালন কৰা হয় অপশ্যন এটো শুদ্ধ হ'ব 8 ছেপ্টেম্বৰ তাৰিখে আন্তঃৰাষ্ট্ৰীয় সাক্ষৰতা দিৱস পালন কৰা হয় এই বছৰৰ থিমটো মনত ৰাখিব প্ৰমোটিং লিটাৰেচি ইন দ্য ডিজিটেল এৰা কুৱেশ্যনটো লৈ যাম ৱৰ্ল্ড বেম্বু ডে 2025 ইজ চেলিব্ৰেটেড এনুৱেলি অন হুইচ ডেট বিশ্ব বাঁহ দিৱস পালন কৰা হয় 18 ছেপ্টেম্বৰ তাৰিখে প্ৰতি বছৰে আৰু এই বছৰৰ থিমটো মনত ৰাখিব নেক্সট জেনাৰেশ্যন বেম্বু সলিউশ্যন ইনোভেশ্যন এণ্ড ডিজাইন কুৱেশ্যনটো লৈ যাম দৰ্জিলুং হাইড্ৰ' পাৱাৰ প্ৰজেক্ট ইজ লোকেটেড ইন হুইচ কাউণ্ট্ৰি দৰ্জিলুং জলবিদ্যুৎ প্ৰকল্পটো ক'ত অৱস্থিত কোনখন দেশত শুদ্ধ উত্তৰ অপশ্যন বি ভূটানত অৱস্থিত দৰ্জিলুং জলবিদ্যুৎ প্ৰকল্পটো নেক্সট কুৱেশ্যন লৈ যাম What is the rank of India in the Nomad Passport Index 2025? Nomad Passport Index 2025 চনত ভাৰতৰ স্থান হৈছে অপশ্যন ডি 148 148 নম্বৰ স্থান লাভ কৰিছে ভাৰতে নেক্সট হৈছে হেনলি পাছপোৰ্ট ইণ্ডেক্স 2025ত ভাৰতৰ স্থান কিমান তো নমাড পাছপোৰ্ট ইণ্ডেক্সত আমি পঢ়িলোঁ 148তম স্থান লাভ কৰিছে আৰু হেনলি পাছপোৰ্ট ইণ্ডেক্সত ভাৰতে লাভ কৰিছে অপশ্যন ডিটো শুদ্ধ হ'ব 77th দুটা মনত ৰাখিব Question to exam. According to recently released Hurun Global Unicorn Index 2025, what is the position of India in this index? শুদ্ধ উত্তৰ অপশ্যন বি থাৰ্ড তৃতীয় স্থান লাভ কৰিছে নেক্সট কুৱেশ্যন What is the India's global ranking in equality according to the World Bank's Gini Index? Gini Index অনুসৰি ভাৰতৰ স্থান হৈছে অপশ্যন সি ফৰ্থ চতুৰ্থ স্থান লাভ কৰিছে ভাৰতে নেক্সট According to Global Unicorn Index 2025, how many unicorns does India have? Global Unicorn Index অনুসৰি ভাৰতৰ বৰ্তমান ইউনিকৰ্ন আছে অপশ্যন বি টো শুদ্ধ হ'ব 64 64টা ইউনিকৰ্ন আছে আৰু টপ শীৰ্ষ দেশখন হৈছে ইউনাইটেড ষ্টেট বা আমেৰিকা যাৰ ইউনিকৰ্ন আছে 758টা কুৱেশ্যন লৈ যাম On which day World Health Day 2025 celebrated? World Health Day পালন কৰা হয় 7 এপ্ৰিল তাৰিখে Question World Heritage Day 2025 celebrated বিশ্ব ঐতিহ্য দিৱস 2025 কেতিয়া পালন কৰা হয় শুদ্ধ উত্তৰ অপশ্যন বি
18 এপ্ৰিল তাৰিখে বিশ্ব ঐতিহ্য দিৱস পালন কৰা হয়। নেক্সট কুৱেশ্যনটো হৈছে What is the name of the military operation launched on 7 May of 2025 by India? 7 মে তাৰিখে 2025 চনত পাকিস্তানৰ বিৰুদ্ধে এটা মিলিটাৰী অপাৰেশ্যন ভাৰতে আৰম্ভ কৰিছিল। সেই মিলিটাৰী অপাৰেশ্যনটোৰ নাম আছে অপশ্যন ডি অপাৰেশ্যন সিন্দুৰ। সকলোৱে শুনিছো অপাৰেশ্যন সিন্দুৰৰ বিষয়ে। নেক্সট কুৱেশ্যনলৈ যাম। What is the name of the plan planted by Prime Minister on World Environment Day 2025? শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি সিন্দুৰ। এই সিন্দুৰ নামৰ গছবিধ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্ব পৰিৱেশ দিৱস 2025 দিনা ৰোপণ কৰিছিলে আৰু ইয়াক ইংলিছত এনাট্টো বুলি কোৱা হয়। এইটো মনত ৰাখিব এনাট্টো। ইয়াৰ সাইন্টিফিক নামটো হৈছে বিক্সা অৰেলেনা। নেক্সট কুৱেশ্যনটো হৈছে With which country does India conduct military exercise equivalent? নেক্সট কুৱেশ্যন কেইটাত আমি কেইটামান মিলিটাৰী এক্সাৰচাইজৰ বিষয়ে ডিছকাছ কৰিম। তো এক্সাৰচাইজ ইকুইভেলেণ্টটো ভাৰত আৰু কোনখন দেশৰ মাজত অনুষ্ঠিত হৈছিলে? অপশ্যন ডি মালদ্বীপ। নেক্সট কুৱেশ্যনটো হৈছে এক্সাৰচাইজ nomadic elephant 2025 was held between India and which country? ভাৰত আৰু মংগোলিয়াৰ মাজত এক্সাৰচাইজ nomadic elephantটো অনুষ্ঠিত হৈছিলে। নেক্সট কুৱেশ্যন থাৰ্ড এডিশ্যন অফ এক্সাৰচাইজ চাইক্লন 2025টো ইণ্ডিয়া আৰু কোনখন দেশৰ মাজত অনুষ্ঠিত হৈছিলে? অপশ্যন বিটো শুদ্ধ হ'ব ইজিপ্ত। ভাৰত আৰু ইজিপ্তৰ মাজত চাইক্লন নামৰ এক্সাৰচাইজটো অনুষ্ঠিত হৈছিলে। কুৱেশ্যনটো হৈছে ৰিচেণ্টলি 12th এডিশ্যন অফ শ্ৰীলংকা ইণ্ডিয়ান নেভেল এক্সাৰচাইজ এইটোৰ নাম হৈছে স্লিনেক্স 2025 কোনখন দেশে অৰ্গেনাইজ কৰিছিলে? শ্ৰীলংকা দেশখনে অৰ্গেনাইজ কৰিছিলে। নেক্সট কুৱেশ্যনটো হৈছে 14th এডিশ্যন অফ এক্স মৈত্ৰী বিটুইন ইণ্ডিয়া এণ্ড থাইলেণ্ড উইল বি হেল্ড এট অলৰেডি অনুষ্ঠিত হৈছে এক্সাৰচাইজ মৈত্ৰী। এইটো ইণ্ডিয়া আৰু থাইলেণ্ডৰ মাজত মেঘালয়ত অনুষ্ঠিত হৈছিলে, মেঘালয়ৰ উমৰৈত। কুৱেশ্যনটো হৈছে এক্সাৰচাইজ ব্ৰাইট ষ্টাৰ ইজ মাল্টিলেটাৰেল এক্সাৰচাইজ হষ্টেড বাই হুইচ কাউণ্ট্ৰি? তো এক্সাৰচাইজ ব্ৰাইট ষ্টাৰ এইটো কোনখন কাউণ্ট্ৰিয়ে অনুশীলন আৰম্ভ কৰিছিলে? শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ইজিপ্ত। নেক্সট কুৱেশ্যনটো হৈছে হুইচ জইণ্ট মিলিটাৰী এক্সাৰচাইজ ৱাজ লঞ্চড বিটুইন ইণ্ডিয়া এণ্ড ছিংগাপুৰ? ভাৰত আৰু ছিংগাপুৰৰ মাজত যৌথ সামৰিক অনুশীলন আৰম্ভ হৈছিলে, সেইটোৰ নাম কি? অপশ্যন এটো শুদ্ধ হ'ব বল্ট কুৰুক্ষেত্ৰ। এইখিনিতে আপোনালোকক জনাওঁ যে চেনেলটোৰ দ্বাৰা এখন বুকলেট বনোৱা হৈছে য'ত আপোনালোকে লাষ্ট 9 মান্থছ জানুৱাৰীৰ পৰা ছেপ্টেম্বৰ মাহলৈকে 1500ৰো অধিক MCQ পাব। আছাম নেশ্যনেল ইণ্টাৰনেশ্যনেল গোটেইখিনি ইম্পৰ্টেণ্ট যিখিনি কাৰেণ্ট এফেয়াৰ আছে সেইখিনি কভাৰ কৰা হৈছে। প্ৰতিখন মাহৰে 100ৰো অধিক MCQ পাব। গতিকে আপোনালোকে যদি PDFখন পাৰ্চেছ কৰিব বিচাৰে তেনেহ'লে এই হোৱাটছআপ নম্বৰটোত আপোনালোকে হোৱাটছআপ কৰি পাৰ্চেছ কৰিব পাৰে। নেক্সট কুৱেশ্যনটো হৈছে হুইচ চিটি উইল হোষ্ট এৰো ইণ্ডিয়া 2025? এৰো ইণ্ডিয়া 2025 কোনখন চহৰে আয়োজন কৰিব? শুদ্ধ উত্তৰ অপশ্যন এ বেংগালুৰু। বেংগালুৰু এই চহৰখনে এৰো ইণ্ডিয়া 2025 আয়োজন কৰিছে। অলৰেডি হৈ গৈছে, ফেব্ৰুৱাৰী মাহত হৈ গৈছে এইটো 10ৰ পৰা 14 ফেব্ৰুৱাৰীত। নেক্সট কুৱেশ্যনটো হৈছে হু বিকাম নেপালছ ফাৰ্ষ্ট ওমেন প্ৰাইম মিনিষ্টাৰ অন ছেপ্টেম্বৰ 12, 2025? শুদ্ধ উত্তৰ হ'ব অপশ্যন বি সুশীলা কাৰ্কি। সুশীলা কাৰ্কি হৈছে নেপালৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী। নেক্সট কুৱেশ্যনটো হৈছে গুগল এপইণ্টেড হুম এজ দ্য গুগল ইণ্ডিয়া হেড? গুগল ইণ্ডিয়াৰ মুৰব্বী কোন বৰ্তমান? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ প্ৰীতি লোৱানা। এখেত হৈছে প্ৰীতি লোৱানা। নেক্সট কুৱেশ্যনটো হৈছে হু হেজ বিন এপইণ্টেড এজ ডেপুটি গভৰ্ণৰ অফ RBI? ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ বৰ্তমান ডেপুটি গভৰ্ণৰজনৰ নাম হৈছে অপশ্যন এ শিৰিষ চন্দ্ৰ মুৰ্মু। নেক্সট কুৱেশ্যনটো হৈছে হু হেজ বিন এপইণ্টেড এজ ভাইচ চেয়াৰমেন অফ নীতি আয়োগ? নীতি আয়োগৰ বৰ্তমান উপাধ্যক্ষ হিচাপে কাক নিযুক্তি দিয়া হৈছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি সুমন বেৰী। সুমন বেৰী হৈছে বৰ্তমান নীতি আয়োগৰ উপাধ্যক্ষ। নীতি আয়োগ কেতিয়া এষ্টাব্লিছ হৈছিলে? 2015 চনৰ 1 জানুৱাৰী তাৰিখে এইটো মনত ৰাখিব। আৰু হেডকোৱাৰ্টাৰটো ক'ত অৱস্থিত? নতুন দিল্লীত অৱস্থিত। নেক্সট কুৱেশ্যনটো হৈছে হু হেজ বিন এপইণ্টেড এজ দ্য চেয়াৰমেন অফ ICC মেন্স ক্ৰিকেট কমিটি ইন এপ্ৰিল 2025? ICC মেন্স ক্ৰিকেট কমিটিৰ চেয়াৰমেনজনৰ নাম হৈছে বৰ্তমান অপশ্যন এ সৌৰভ গাংগুলী। নেক্সট কুৱেশ্যনটো হৈছে হু হেজ বিন ৰিচেণ্টলি টেকেন চাৰ্জ এজ দ্য বৰ্ড ডাইৰেক্টৰ অফ PCCI? ছবিত দেখা পাইছে, এখেতৰ নাম হৈছে অপশ্যন এ দেৱজিৎ শইকীয়া। অসমৰে হৈ এখেতকে বৰ্ড অফ ডাইৰেক্টৰ হিচাপে শেহতীয়াকৈ 2025 চনত PCCIৰ দায়িত্ব দিয়া হৈছে। কুৱেশ্যনটো হৈছে হু বিকাম দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়ান এথলেটিক ফেডাৰেশ্যন
ইণ্ডিয়ান এথলেটিক্স ফেডাৰেশ্যনৰ সভাপতি হিচাপে কাক নিযুক্তি দিয়া হৈছে? শুদ্ধ উত্তৰ অপশ্যন চি বাহাদুৰ সিং সাগু। বাহাদুৰ সিং সাগুক এথলেটিক্স ফেডাৰেশ্যনৰ সভাপতি হিচাপে নিযুক্তি দিয়া হৈছে। নেক্সট কুৱেশ্যনটো হৈছে হু বিকাম দ্য 9th ডাইৰেক্টৰ অফ ফেডাৰেল ব্যুৰো অফ ইনভেষ্টিগেশ্যন FBI? FBIৰ বৰ্তমান প্ৰধান হিচাপে কাক নিযুক্তি দিছে? অপশ্যন বি2 হ'ব শুদ্ধ উত্তৰ কাশ পাটেল। এখেতে হৈছে কাশ পাটেল। নেক্সট কুৱেশ্যনটো হৈছে হু ইজ দ্য নিউ প্ৰেচিডেণ্ট অফ দ্য ইউনাইটেড ষ্টেট অফ আমেৰিকা? আমেৰিকাৰ বৰ্তমান অৰ্থাৎ নতুন ৰাষ্ট্ৰপতি কোন? 2025 চনত হৈছে নতুন ৰাষ্ট্ৰপতি। অপশ্যন বি2 শুদ্ধ হ'ব ডনাল্ড ট্ৰাম্প। এখেতে হৈছে 47th প্ৰেচিডেণ্ট অফ ইউনাইটেড ষ্টেট। নেক্সট কুৱেশ্যনটো হৈছে হু ইজ দ্য অথৰ অফ দ্য বুক মাদাৰ মেৰী কামছ টু মি? মাদাৰ মেৰী কামছ টু মি গ্ৰন্থখনৰ লেখক কোন? এই গ্ৰন্থখনৰ লেখক হৈছে অপশ্যন চি অৰুন্ধতী ৰয়। কুৱেশ্যনটো হৈছে হু হেজ ৰিটেন দ্য বুক টাইটেল টেষ্ট ক্ৰিকেট এ হিষ্ট্ৰী? টেষ্ট ক্ৰিকেট এ হিষ্ট্ৰী নামৰ এই কিতাপখন কোনে লিখিছে? শুদ্ধ উত্তৰ হ'ব অপশ্যন চি টিম উইগমোৰ। টিম উইগমোৰে টেষ্ট ক্ৰিকেট এ হিষ্ট্ৰী নামৰ শীৰ্ষক কিতাপখন লিখিছে। কুৱেশ্যনটো হৈছে হাউ মেনি মেডেলছ ৱেৰ অন বাই আছাম ইন 38 নেশ্যনেল গেমছ 2025? শুদ্ধ উত্তৰ অপশ্যন বি 34। 34টা পদক লাভ কৰিছিল অসমে। আৰু গ'ল্ড মেডেল 3টা লাভ কৰিছিলে লাভলীনা বৰগোহাঁই, অংকুচিতা বড়ো আৰু যুটীয়াভাৱে নয়নমণি শইকীয়া আৰু বংগীতা হাজৰিকাই লাভ কৰিছিলে। ইয়াৰ লগতে 38 নেশ্যনেল গেমছৰ মাস্কটটো মনত ৰাখিব মাউলিক, এইটো আছিলে মাস্কটটো। আৰু থিমটো মনত ৰাখিব গ্ৰীণ গেমছ আছিলে থিম। আৰু এইটো হৈছে টৰ্চটো, এই টৰ্চটোৰ নামো আপোনালোকে মনত ৰাখিব, ইয়াৰ নাম হৈছে তেজস্বিনী। নেক্সট কুৱেশ্যনটো হৈছে হুইচ ষ্টেট উইল হোষ্ট 39th নেশ্যনেল গেমছ 2027? কোনখন ৰাজ্যই 39তম ৰাষ্ট্ৰীয় খেল 2027 আয়োজন কৰিব? শুদ্ধ উত্তৰ হ'ব অপশ্যন বি মেঘালয়। মেঘালয়ে 2027 চনৰ 39তম ৰাষ্ট্ৰীয় খেল আয়োজন কৰিব। নেক্সট কুৱেশ্যনটো হৈছে ইম্পৰ্টেণ্ট কুৱেশ্যন। ৰিচেণ্টলি হু বিকাম দ্য ফাৰ্ষ্ট এভাৰ ইণ্ডিয়ান ওমেন টু উইন দ্য ফিডে ওমেন্স ৱৰ্ল্ড কাপ চেম্পিয়নশ্বিপ? ফিডে ওমেন্স ৱৰ্ল্ড কাপ চেম্পিয়নশ্বিপ লাভ কৰিছে শেহতীয়াকৈ অপশ্যন চি দিব্যা দেশমুখ। এখেতে হৈছে দিব্যা দেশমুখ আৰু এখেতে 88th গ্ৰেণ্ড মাষ্টাৰো হয়, এইটো মনত ৰাখিব। নেক্সট কুৱেশ্যনটো হৈছে হু হেজ টপ দ্য মেডেল টেলি অফ 38th নেশ্যনেল গেমছ 2025? শুদ্ধ উত্তৰ অপশ্যন ডি ছাৰ্ভিচ স্পৰ্টছ কণ্ট্ৰল বৰ্ড। সেৱা ক্ৰীড়া নিয়ন্ত্ৰণ বৰ্ডে শীৰ্ষস্থান লাভ কৰিছিলে 38 সংখ্যক ৰাষ্ট্ৰীয় খেলত, যিটো 2025 চনত অনুষ্ঠিত হৈছিলে। আৰু অসমৰ ৰেংক আছিলে 24তম। নম্বৰ 169টো হৈছে হুইচ টিম ওন দ্য টাইটেল অফ ইণ্ডিয়ান ছুপাৰ লীগ 2024-25? 2024 পৰা 25 ইণ্ডিয়ান ছুপাৰ লীগখনে জয়লাভ কৰিছে কোনটো দলে? অপশ্যন এটো শুদ্ধ হ'ব মোহন বাগান ছুপাৰ জায়েণ্ট। আৰু ইয়াৰ লগতে এখেতে এই দলটোৱে উইনাৰ্ছ টাইটেলটোও লাভ কৰিছে। উইনাৰ্ছ টাইটেল এইটো টিমক দিয়া হয় যিটো টিমে মেডেল টেলিৰ শীৰ্ষত থাকে। নেক্সট কুৱেশ্যনটো হৈছে হু অন PSA ওমেন্স য়ং প্লেয়াৰ অফ দ্য ছিজন এৱাৰ্ড 2025? এই PSAৰ সম্পূৰ্ণ ৰূপটো হৈছে প্ৰফেশ্যনেল স্কোৱাছ এছ'চিয়েশ্যন। তো মহিলা যুৱ খেলুৱৈ বঁটা 2025টো লাভ কৰিছে অপশ্যন ডি অনাহত সিং। এখেতে হৈছে অনাহত সিং। নেক্সট কুৱেশ্যনটো হৈছে হু হেজ ওন দ্য ছিংগলছ টাইটেল এট দ্য 2025 মুম্বাই অ'পেন টেনিছ টুৰ্ণামেণ্ট? মুম্বাই অ'পেন টেনিছ প্ৰতিযোগিতাত একক খিতাপ লাভ কৰিছে। অপশ্যন চিটো হ'ব শুদ্ধ উত্তৰ জিল টেইচমেন। জিল টেইচমেনে মুম্বাই অ'পেন টেনিছ টুৰ্ণামেণ্ট 2025টো জয়লাভ কৰিছে। নেক্সট কুৱেশ্যনটো হৈছে হু হেজ ওন দ্য টাইটেল অফ ফিডে ওমেন্স ৱৰ্ল্ড চেছ চেম্পিয়নশ্বিপ? ফিডে ওমেন্স ৱৰ্ল্ড চেছ চেম্পিয়নশ্বিপ 2025টো জয়লাভ কৰিছে অপশ্যন এ জু ৱেনজেন। জু ৱেনজেনে লাভ কৰিছে ফিডে মহিলা দবা চেম্পিয়নশ্বিপ 2025টো। নেক্সট কুৱেশ্যনটো হৈছে 173 হোৱাট ৱাজ আছামছ ফাইনেল পজিশ্যন ইন দ্য মেডেল টেলি এট খেলো ইণ্ডিয়া ইউথ গেমছ 2025? অসমৰ ফাইনেল পজিশ্যনটো হৈছে অপশ্যন বি 11th। 11 নং স্থানত শেষ কৰিছে। টোটেল 25টা মেডেল লাভ কৰিছে, 10টা গ'ল্ড মেডেল লাভ কৰিছে, চিলভাৰ মেডেল 5টা আৰু ব্ৰঞ্জৰ পদক 10টা। নেক্সট কুৱেশ্যনটো হৈছে ৰিচেণ্টলি হু ওন দ্য টাইটেল অফ SAFF আণ্ডাৰ-19 চেম্পিয়নশ্বিপ 2025? চাফ আণ্ডাৰ-19 চেম্পিয়নশ্বিপ 2025ৰ খিতাপটো লাভ কৰিছে ভাৰতে। বাংলাদেশ আছিলে ৰানাৰ্ছ আপ, বাংলাদেশক 4-3 গ'লত পৰাস্ত কৰিছিলে।
Question 2 is which football club won 2025 Kalinga Super Cup? Kalinga Super Cup 2025 to কোনটো দলে জয়লাভ কৰিছে? অপচন সি টো হ'ব শুদ্ধ উত্তৰ FC গোৱা। Next question 2 is which team won 18th edition of IPL 2025? IPL 2025 ৰ 18তম সংস্কৰণ কোনটো দলে জয়লাভ কৰিছে? শুদ্ধ উত্তৰ হ'ব অপচন A RCB। RCB জয়লাভ কৰিছে IPL 2025 টো আৰু ৰানাৰ্ছ আপ মনত ৰাখিব পাঞ্জাব কিংছ আছিলে ৰানাৰ্ছ আপ। Next question 2 is which state or union territory has approved the construction of India's second largest cricket stadium? ভাৰতৰ দ্বিতীয় বৃহত্তম ক্ৰিকেট ষ্টেডিয়ামখন কৰ্ণাটক ৰাজ্যখনত এপ্ৰুভ কৰা হৈছে। Which edition of Durand Cup, Asia's oldest football tournament, will be held at 2025? Already হৈ গৈছে 2025 নত Durand Cup ৰ এইটো কিমানতম এডিশ্যন আছিলে? অপচন ডি টো হ'ব শুদ্ধ উত্তৰ 134th 134 নং Durand Cup আছিলে এইটো। Next question 2 is which team won 134th Durand Cup 2025? Durand Cup 2025 চনৰটো কোনে জয়লাভ কৰিছে? অপচন ডি টো হ'ব শুদ্ধ উত্তৰ নৰ্থ ইষ্ট ইউনাইটেড FC আৰু ৰানাৰ্ছ আপ আছিলে ডায়মণ্ড হাৰ্বাৰ FC। Next question to jump. Which state topped the medal tally of first edition of Khelo India Water Sports Festival? শুদ্ধ উত্তৰ হ'ব অপচন ডি মধ্যপ্ৰদেশ। মধ্যপ্ৰদেশ দেশখনে শীৰ্ষ স্থান লাভ কৰিছে। Question number 181. FIDE World Cup 2025 will be hosted by which state of India? So FIDE CES World Cup 2025 ভাৰতত গোৱা ৰাজ্যখনে আয়োজন কৰিব 30 অক্টোবৰৰ পৰা 27 নৱেম্বৰলৈকে অনুষ্ঠিত হ'ব। Next question 2 is recently who became 89th chess grandmaster of India? 89 সংখ্যক দবা গ্ৰেণ্ডমাষ্টাৰ কোন হৈছে? অপচন এ টো হ'ব শুদ্ধ উত্তৰ ৰোহিত কৃষ্ণা। তো 86th আছিলে LR শ্ৰীহৰি, এইটো মনত ৰাখিব। 87 আছিলে হৰি কৃষ্ণন ARA আৰু দিব্যা দেশমুখ হৈছে 88 আৰু 89 হৈছে শেহতীয়াকৈ ৰোহিত কৃষ্ণা। Next question number 2 is which country hosted 12th edition of World Games 2025? বিশ্ব গেমছ 2025 ৰ দ্বাদশ সংস্কৰণ কোনখন দেশত আয়োজন কৰা হয়? অপচন ডি টো হ'ব শুদ্ধ উত্তৰ চাইনাৰ চেংডুত অনুষ্ঠিত হৈছিলে ৱৰ্ল্ড গেমছ 2025 টো। Next question number 2 is who became the first Indian to win medal in Wushu at the World Games? বিশ্ব গেমছত উচু খেলত ভাৰতৰ হৈ পদক লাভ কৰিছে কোনে? অপচন বি টো হ'ব শুদ্ধ উত্তৰ নম্ৰতা বাত্ৰা। সেইটো হৈছে নম্ৰতা বাত্ৰা। 52 কেজি ওমেন শাখাত তেখেতে উচু চান্দা ইভেণ্টত জয়লাভ কৰে। Next question 2 is who won gold medal in the International Wildslau Maniac Memorial event? গোল্ড মেডেল লাভ কৰিছে অপচন এ অন্নু ৰাণীয়ে উইলছলাও মেনিয়াক মেমৰিয়েল ইভেণ্টত জেভলিন থ্ৰ প্ৰতিযোগিতাত। Next question 2 is who won India's first ever gold medal in 2025 Under-20 World Wrestling Championship? শুদ্ধ উত্তৰটো হ'ব অপচন সি তপস্যা। তপস্যাই 20 বছৰ অনুৰ্ধৰ বিশ্ব মল্লযুদ্ধ চেম্পিয়নশ্বিপত 2025 চনৰ শেহতীয়াকৈ স্বৰ্ণ পদক লাভ কৰিছে। Next question 2 is recently who won the title of FIDE Women's Grand Swiss 2025? শেহতীয়াকৈ FIDE মহিলা গ্ৰেণ্ড ছুইচ 2025 কিতাপ কোনে জয়লাভ কৰিছে? শুদ্ধ উত্তৰটো হ'ব অপচন এ বৈশালী ৰমেশ বাবু। এখেতে হৈছে বৈশালী ৰমেশ বাবু। আৰু মেন্সৰ কেটেগৰীত কোনে লাভ কৰিছে এইটো মনত ৰাখিব অনিশ গিৰিয়ে মেন্সৰ শাখাত লাভ কৰিছে। অনিশ গিৰি হয় নেদাৰলেণ্ডৰ। Next question number 2 is who won India's first gold in the women's 57 kg category at World Boxing Championship 2025? এই চাৰিটা প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ জেছমিন লেম্বৰিয়া। দুজনে লাভ কৰিছে গোল্ড মেডেল টোটেল। আনজনৰ নাম হৈছে ইয়াতে নাই মীনাক্ষী হুদা, তেখেতে 48 কেজি কেটেগৰীত লাভ কৰিছে আৰু জেছমিন লেম্বৰিয়া লাভ কৰিছে 57 কেজি কেটেগৰীত। Next question 2 is which team recently won Men's Hockey Asia Cup 2025? পুৰুষ হকী এছিয়া কাপ 2025 চনৰটো কোনে লাভ কৰিছে? অপচন ডি টো হ'ব শুদ্ধ উত্তৰ ইণ্ডিয়া। ভাৰতে জয়লাভ কৰিছে সাউথ আফ্ৰিকাক ডিফিট কৰি। সাউথ আফ্ৰিকা আছিলে ৰানাৰ্ছ আপ। Next question 2 is which team won 15th Hockey India Junior Women's
নেশ্যনেল চেম্পিয়নশ্বিপ 2025 শুদ্ধ উত্তৰ হ'ব অপশ্যন সি ঝাৰখণ্ডে জয়লাভ কৰিছে হাৰিয়ানা আছিলে ৰানাৰ্ছ আপ নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য মাস্কট অফ ফাৰ্ষ্ট এভাৰ খেলো ইণ্ডিয়া ৱাটাৰ স্পৰ্ট ফেষ্টিভেল খেলো ইণ্ডিয়া ৱাটাৰ স্পৰ্টছ ফেষ্টিভেলৰ মাস্কটটো আছিল 2025 চনৰ অপশ্যন এটো হ'ব শুদ্ধ উত্তৰ হিমালয়ান কিংফিছাৰ এইটো হৈছে মাস্কটটো নেক্সট কুৱেশ্যনটো হৈছে হু বিকাম দ্য ফাৰ্ষ্ট ইণ্ডিয়ান টু উইন মেডেল ইন দ্য এছিয়ান সাৰ্ফিং চেম্পিয়নশ্বিপ 2025 প্ৰথমজন ভাৰতীয় যিয়ে এছিয়ান সাৰ্ফিং চেম্পিয়নশ্বিপত পদক লাভ কৰিছে এখেতৰ নাম হৈছে অপশ্যন ডি ৰমেশ বুডিয়াল নেক্সট কুৱেশ্যনটো হৈছে হু ওন দ্য ওমেন্স বেলন ড'ৰ 2025 at the 69th Ballon d'Or ceremony organized in September শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি এইটানা বনমাটি এখেতে হৈছে এইটানা বনমাটি এখেতে ওমেন্স বেলন ড'ৰ 2025 টো জয়লাভ কৰিছে আৰু মেন্সৰ কোনে লাভ কৰিছে এইটো মনত ৰাখিব ডেম্বেলে মেন্স কেটেগৰীত ডেম্বেলে জয়লাভ কৰিছে নেক্সট কুৱেশ্যনটো হৈছে হু ওন ফাৰ্ষ্ট চেছ ই-স্পৰ্ট ৱৰ্ল্ড কাপ ৰিসেন্টলি হেল্ড ইন ৰিয়াদ তো প্ৰথমটো চেছ ই-স্পৰ্ট বিশ্বকাপ জয়লাভ কৰিছে অপশ্যন সি মেগনাছ কাৰ্লসনে কুৱেশ্যনটো হৈছে হু ওন ছুপাৰ ইউনাইটেড ৰেপিড এণ্ড ব্লিটজ 2025 টুৰ্ণামেণ্ট ছবিত দেখিব পাৰিছে ইয়াৰ নাম হৈছে অপশ্যন বি মেগনাছ কাৰ্লসনে এইটো জয়লাভ কৰিছে নেক্সট কুৱেশ্যনটো হৈছে হুইচ টিম ওন ওমেন্স UEFA ইউৰো 2025 UEFA ইউৰো 2025 ওমেন্সৰ কোনটো দলে জয়লাভ কৰিছে অপশ্যন ডি টো হ'ব শুদ্ধ উত্তৰ ইংলেণ্ডে জয়লাভ কৰিছে নেক্সট কুৱেশ্যনটো হৈছে হু ওন মেন্স সিংগল টাইটেল অফ ফ্ৰেঞ্চ ওপেন 2025 ফ্ৰেঞ্চ ওপেন 2025 ৰ পুৰুষৰ একক খিতাপ কোনে জয়লাভ কৰিছে শুদ্ধ উত্তৰ অপশ্যন বি কাৰ্লোছ আলকাৰেছ নেক্সট কুৱেশ্যনটো হৈছে হুইচ টিম ওন UEFA নেশ্যনছ লীগ 2025 নেশ্যনছ লীগ 2025 কোনটো দলে জয়লাভ কৰিছে অপশ্যন এটো হ'ব শুদ্ধ উত্তৰ পৰ্তুগাল দলটোৱে জয়লাভ কৰিছে 199 কুৱেশ্যন নম্বৰ বেহৰেইন গ্ৰেণ্ড প্ৰিক্স 2025 কোনে জয়লাভ কৰিছে এখেতে জয়লাভ কৰিছে ইয়াৰ নাম হৈছে অপশ্যন সি অস্কাৰ পিয়াষ্ট্ৰি নেক্সট কুৱেশ্যনটো হৈছে হু ওন 2025 ব্ৰিটিছ গ্ৰেণ্ড প্ৰিক্স জয়লাভ কৰিছে অপশ্যন সি লেণ্ডো নৰিছে নেক্সট কুৱেশ্যনটো হৈছে হুইচ টিম ওন ওমেন্স টাইটেল ইন দ্য ফাৰ্ষ্ট এডিশ্যন অফ হকি ইণ্ডিয়া মাষ্টাৰ্ছ কাপ 2025 শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ওড়িশা হৈছে হুইচ ফুটবল ক্লাব ওন ফিফা ক্লাব ৱৰ্ল্ড কাপ 2025 ফিফা ক্লাব ৱৰ্ল্ড কাপ ক্লাব বিশ্বকাপ কোনটো দলে জয়লাভ কৰিছে তো শেহতীয়াকৈ ফিফা ক্লাব ৱৰ্ল্ড কাপ 2025 হৈ গৈছে চেলচা দলটো হৈছিলে চেম্পিয়ন So, আজিৰ ভিডিঅ'টোৰ প্ৰশ্নটো হৈছে ৰিসেন্টলি হু has been appointed as the new chairman of UPSC শেহতীয়াকৈ UPSC নতুন অধ্যক্ষ হিচাপে কাক নিযুক্তি দিয়া হৈছে এই চাৰিটা অপচনৰ কোনটো শুদ্ধ হয় আপোনালোকে কমেন্ট কৰি জনাব লগতে এইখিনিতে আপোনালোকক জনাও যে আপোনালোকে যদি কাৰেণ্ট এফেয়াৰ্ছৰ কন্টেন্ট বিচাৰি আছে তেনেহলে আমাৰ চেনেলটোৰ দ্বাৰা এখন বুকলেট বনোৱা হৈছে য'ত আপোনালোকে লাষ্ট 9 মান্থছ জানুৱাৰীৰ পৰা ছেপ্টেম্বৰ মাহলৈকে 1500ৰ অধিক এমচিকিউ পাব আসাম নেশ্যনেল ইণ্টাৰনেশ্যনেল গোটেইখিনি ইম্পৰ্টেণ্ট যিখিনি কাৰেণ্ট এফেয়াৰ আছে সেইখিনি কভাৰ কৰা হৈছে প্ৰতিখন মাহৰে 100ৰ অধিক এমচিকিউ পাব ইম্পৰ্টেণ্ট আৰু টপিক 38 নেশ্যনেল গেমছ আসাম বাজেট আসাম চিভিলিয়ানছ এৱাৰ্ডছ এইবিলাক টপিকো পাই যাব এপইণ্টমেণ্টছ ব্ৰিক্স সামিট এমচিকিউ ফৰ্মেটত দিয়া আছে আৰু যিবিলাক ৰিলেটেড পইণ্টছ আছে এইবিলাক এটাচ কৰি দিয়া আছে পিডিএফখনত গতিকে আপোনালোকে যদি পিডিএফখন পাৰচেছ কৰিব বিচাৰে তেনেহ'লে এই হোৱাটছআপ নম্বৰটোত আপোনালোকে হোৱাটছআপ কৰি পাৰচেছ কৰিব পাৰে আজিৰ ভিডিঅ'টোত এইখিনি আছিলে ভিডিঅ'টো চাই কেনে পালে এবাৰ কমেণ্ট ছেকশ্যনত জনাব চাই যদি ভাল পায় লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব লগতে এছেনচিয়েল ষ্টাডিজন চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনে ধৰণৰ কণ্টেণ্ট আগলৈ পাই থাকিবৰ বাবে আজিলৈ ইমানেই ধন্যবাদ